নমস্কাৰ সমূহ দৰ্শক বন্ধু বান্ধৱীলৈ মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। আজি 2 ফেব্ৰুৱাৰী তাৰিখে ফালৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যনত যিসকল প্ৰাৰ্থীয়ে অনুপস্থিত আছে তেওঁলোকলৈ দ্বিতীয়খন নটিচ প্ৰকাশ পালে। ইয়াৰ আগতে এখন নটিচ প্ৰকাশ পাইছিল যে ফাৰ্ষ্ট ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনত যিসকল অনুপস্থিত আছিল তেওঁলোকৰ কাৰণে এখন নটিচ প্ৰকাশ পাইছিল আৰু পুনৰ আজি এখন নটিচ প্ৰকাশ পালে। ইয়াতে উল্লেখ কৰিছে যে 27/1/2026 আৰু 30/1/2026 তাৰিখত এই দুইটা তাৰিখত ওলোৱা নটিচ অনুসৰি যিসমূহ কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে এটা তালিকা প্ৰকাশ পাইছিলে আৰু সেই তালিকা প্ৰকাশ কৰা অনুসৰি যিসকল প্ৰাৰ্থীয়ে এই কেইদিনত তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰিলে, বিশেষ কাৰণত বা অনুপস্থিত আছিল, তেওঁলোকক 3 ফেব্ৰুৱাৰী তাৰিখে সেই একে ঠাইতে ৰুহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা তাতে গ্ৰাউণ্ড ফ্ল'ৰ হলত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকক মাতিছে আৰু এইটোৱে শেষ সুবিধা দিছে। হয়তো ইয়াৰ পাছত আৰু যদি এইবাৰত নাযায় তেওঁলোকক পুনৰ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আৰু কল নকৰে। আৰু ইয়াতে বাকী কি কাগজ পাতি লাগিব এইখিনি আগৰ নটিচত প্ৰকাশ কৰা হৈছে বুলি কৈছে, ইয়াতে উল্লেখ কৰিছে। সেয়ে এই ভিডিঅ'টোৰ জৰিয়তে যিসকল দৰ্শক বন্ধু বান্ধৱীয়ে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত তেওঁলোক বিশেষ কাৰণত যাব নোৱাৰিলে বা অনুপস্থিত আছিল তেওঁলোকক মোৰ এই ভিডিঅ'ৰ জৰিয়তে অৱগত কৰালোঁ। আৰু টাইমটো দিছে আগবেলা 10 বজাৰ পৰা 1 বজালৈকে হ'ব আৰু পিছবেলা 2 বজাৰ পৰা 5 বজালৈকে থাকিব। আৰু ভিডিঅ'টি মূল বিষয়বস্তুখিনি এইখিনি আছিলে আৰু ইয়াকে কৈ মই মোৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। আৰু যিসকলে মোৰ এই ভিডিঅ'টি শেষলৈকে চালে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। ধন্যবাদ।